ভৰালুইত দিনৰ 11মান বজাত জলতৰি নামৰ ফেৰীখনে যাত্ৰী লৈ নিমাতী ঘাটত উপস্থিত হ'ল। হঠাৎ ফেৰীৰ কৰ্মচাৰী কেইজনে দূৰৈত শুনিবলৈ পালে, বচোৱা বচোৱা। উৎস বিচাৰি অভিযান জলতৰিৰ। লুইতত 5জন ডুবন্ত মানৱ। হাত নাও দুৰ্ঘটনা। নেদেখাজনে মঞ্জুৰ কৰিলে প্ৰাৰ্থনা। লাইফ জেকেটৰ সহায়ত জলতৰিৰ কৰ্মচাৰীয়ে উদ্ধাৰ কৰিলে 5জনক। তাৰ পিছত স্বস্তিৰ নিশ্বাস। এইবাৰলৈ ৰক্ষা। আমি দেখিলোঁ যে দক্ষিণপাট ফালৰ পৰা এখন হাত নাও আহি থকা আমি দেখিলোঁ। দেখাৰ লগে লগে নাওখন ইমান ঢৌ আছিলে তাত যে নাওখনে মানে কোনো নিয়ন্ত্ৰণ ৰাখিব নোৱাৰি পেলাই নাওখন পানীৰ মাজতে ডুব গ'ল। আৰু সেইখিনি যিটো পাক আছে পানীৰ, তাত কোনো ধৰণৰ হেৰি মানে উদ্ধাৰ কৰিবলৈ তাত মানে তেখেতসকলে বাচিবলৈ কোনো ব্যৱস্থা নাছিলে। তাৰপিছত আমি লগালগ তৎকালীনভাৱে আমি তাতো 2জন ডিপাৰ্টমেণ্টৰ মানুহ আছিলে, তাৰপিছত এজন স্থানীয় তাত নিমাতী ঘাটৰে লোকো আছিলে। তেখেতসকলে আমি নাওখন তৎকালীনভাৱে তালৈ লৈ গ'লোঁ। লৈ যোৱাৰ লগে লগে আমি তেখেতসকলক আপ্ৰাণ চেষ্টা কৰিছোঁ বচাবলৈ, আৰু 5জন মানুহ বচাবলৈ সক্ষম হ'লোঁ। তেখেতসকলে গাখীৰ লৈ আহিছিলে 15টাকৈ ড্ৰাম, এটা ড্ৰাম উদ্ধাৰ হ'ল, বাকীকেইটা ড্ৰাম উদ্ধাৰ হ'লে। নাওখনো সিহঁতৰ ব্ৰহ্মপুত্ৰতে গ'ল, আৰু মানুহ 5জন আমি উদ্ধাৰ কৰিবলৈ আমি সক্ষম হ'লোঁ। নামনি মাজুলীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ সহযোগত জ্যোতিষ কুমাৰ তামুলী, প্ৰাগ নিউজ।